হেল্ল', প্ৰেজ দ্য লৰ্ড। সকলোকে মোৰ ৰাতিপুৱাৰ শুভেচ্ছা জনাইছোঁ। এই ৰাতিপুৱাৰ ভাগত সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক। ঈশ্বৰে আমাক জীৱন দিলে একমাত্ৰ জয়যুক্ত জীৱনৰ বাবে। যীশু আপোনাক প্ৰেম দিয়ে আৰু যীশুৱে আমাক কয় তেওঁৰ বাক্যৰ জৰিয়তে যে এই পৃথিৱীত জীৱন ধাৰণ কৰি চলিবলৈ আমাৰ জয়যুক্ত জীৱনৰ আৱশ্যকতা হয়। ই আমাৰ পবিত্ৰ শাস্ত্ৰই কয়। 1 John 5:4 কয়, কাৰণ ঈশ্বৰৰ প্ৰতিজন সন্তানে জগতক জয় কৰে আৰু জগতত জয় কৰা যি জয় সিয়ে আমাৰ বিশ্বাস। আমেন, হালেলুয়া। কাৰণ প্ৰত্যেক বিশ্বেৰ কাৰণে বাইবেলে এক গৌৰৱময় জয়যুক্ততাৰ বিষয়ে শিক্ষা দিয়ে, কথা কয়। যোহনে স্বৰ্গত জয়যুক্ত হোৱাৰ বিষয়ে নহয়, কিন্তু পৃথিৱীত জয়যুক্ত হোৱাৰ বিষয়েহে কৈছে। দৈনিক জয়যুক্ত হোৱা বিশ্বাসীৰ জীৱনত যদি এই পথটো সত্য হয়, সত্য নহয়, তেতিয়া নিশ্চয় কিবা নহয় কিবা এটা খেলি মেলি বা ভুল হৈছে আমাৰ জীৱন ধাৰণ খ্ৰীষ্ট বিশ্বাসীৰ জীৱনত। এই কথাটোই আমাক বাইবেলৰ যোগেদি স্পষ্ট কৰি দিয়ে। খ্ৰীষ্টিয়ান এগৰাকীৰ পৰা এই জ্ঞান দূৰত ৰাখিবলৈ শয়তানে মহাশক্তিৰে চেষ্টা কৰিব। এগৰাকী ধাৰ্মিক ব্যক্তি বা এগৰাকী ক্ষমতাহীন খ্ৰীষ্টিয়ানক শয়তানে কোনো ধৰণে বেয়া নাপায় বা গুৰুত্ব নিদিয়ে, কিন্তু জয়যুক্ত জীৱনৰ শক্তিক সি নিশ্চয় ভয় কৰে। মই আন বহুতৰ লগত মোৰ সাক্ষ্যত যোগ দি ক'ব বিচাৰোঁ যে এই জয়যুক্ত জীৱন লাভ কৰাটো সম্ভৱ মাত্ৰ কেইগৰাকীমান পবিত্ৰকৃত ব্যক্তিৰ কাৰণে নহয়, কিন্তু ঈশ্বৰৰ পৰিয়ালত জন্মগ্ৰহণ কৰা প্ৰতিগৰাকী ব্যক্তিৰ কাৰণে ই সম্ভৱ হয়। এই বাক্যৰ যোগেদি গোটেই দিনটোত ঈশ্বৰে আপোনালোকক সকলোকে আশীৰ্বাদ কৰক। ধন্যবাদ। যীশুৰ নামত আমেন।